জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় ৮ দিন পিছত সিদ্ধাৰ্থ শৰ্মাৰ প্ৰথমটো ফেচবুক পোষ্টটোত তেওঁ লিখিছে, সিদ্ধাৰ্থ শৰ্মাৰ এখন মুকলি চিঠি। অসম সদায় মোৰ ঘৰ আছিল আৰু সদায় থাকিব। যিসকল লোকে মোক মৰম আৰু সন্মান আৰু জীৱিকা দিছিল তেওঁলোক আজি দুখিত আৰু মই তেওঁলোকৰ বেদনাত সমভাগী। নীৰৱতাক ভুল বুজিব পাৰে। কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহো তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছো। সেইবাবেই মই এই চিঠিখন লিখিছো। মই সকলোকে জনাব বিচাৰো যে মোৰ লুকুৱাবলৈ একোৱে নাই। মই পলাই যোৱা নাই। মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগেই মই গুৱাহাটীলৈ আহিম আৰু SITৰ তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম। 19 ছেপ্টেম্বৰ 2025 নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত থকা অৱস্থাত আমাৰ জ্যেষ্ঠ ভাতৃ জুবিন দা সাঁতুৰি থাকোতে এক শোকাবহ দুৰ্ঘটনাত পতিত হয়। মই ঘটনাৰ আগত আৰু পিছত তেওঁৰ লগত আছিলো। তেওঁক সহায় কৰিবলৈ সকলো চেষ্টা কৰিছিলো আৰু তাৰ পিছত তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছিলো। বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মই মৃত্যুৰ ভাবুকি, ঘৃণা ভৰা বাৰ্তা আৰু গালি-গালাজ পাবলৈ ধৰিলো। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলো। তেওঁক হেৰুৱাই মোৰ হৃদয়ত এনে এক শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহব। কিন্তু তাতোকৈ মোক ভাঙি পেলাইছে তেওঁৰ লগত আহিব নোৱাৰা, তেওঁৰ শেষকৃত্যত উপস্থিত থাকিব নোৱাৰা আৰু পৰিয়ালৰ কাষত থিয় দিব নোৱাৰাটোৱে। মই অসহায় স্তম্ভিত, কিয়নো মোৰ গোটেই পৃথিৱীখন সলনি হৈ গৈছে। যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰা বাতৰি, গালি-গালাজ আৰু ভাবুকিবোৰ দেখি মই স্তম্ভিত আৰু দুখিত হৈছো। কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে, আন কিছুমানে দাবী কৰিছে যে মই জুবিনদাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছো বা ব্যৱসায় গঢ়ি তুলিছো। আনকি কিছুমানে কৈছে যে মই জুবিনদাৰ কপিৰাইট ৰয়েলটি লাভ কৰিছো আৰু এতিয়া ইয়াৰ একমাত্ৰ মালিক হ'ম। এই অভিযোগবোৰ সম্পূৰ্ণ মিছা। মই তেওঁৰ বিশ্বাস বা তেওঁৰ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই আৰু মই কৰ্তৃপক্ষ আৰু তেওঁৰ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দিবলৈ সম্পূৰ্ণ সাজু আছো। কপিৰাইট আৰু ৰয়েলটিৰ বিষয়ে সত্যটো হ'ল, তেওঁ ৰেকৰ্ড কৰা ৩৮,০০০ গানৰ বেছিভাগেই সম্পূৰ্ণৰূপে আন মিউজিক লেবেল আৰু প্ৰডাকশ্যন হাউচৰ মালিকানাধীন। তেওঁ নিজে তেওঁলোকৰ এককালীন গায়কৰ মাননি হিচাপে কেইহেজাৰমান টকাৰ বাহিৰে কেতিয়াও কোনো ধন লাভ কৰা নাছিল। তেওঁৰ প্ৰায় সকলো হিট গানকে ধৰি এইবোৰৰ বেছিভাগ গান মই তেওঁৰ জীৱনত অহাৰ আগতেই ৰেকৰ্ড কৰা হৈছিল। জুবিন দাই মোক প্ৰায়ে কৈছিল কিদৰে মানুহে তেওঁক ব্যৱহাৰ কৰিছিল, কিদৰে তেওঁৰ গানে কোটি কোটি টকা উপাৰ্জন কৰাৰ পিছতো তেওঁ অসমৰ প্ৰযোজক বা মিউজিক লেবেলৰ পৰা কোনো ৰয়েলটি পোৱা নাছিল। যিকোনো ব্যক্তিয়ে সেই প্ৰযোজক আৰু লেবেলসমূহৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি এই কথাটো পৰীক্ষা কৰিব পাৰে। 2021 চনত তেওঁৰ শেষৰ ফালৰ কিছুমান সৃষ্টিৰ মালিকীস্বত্ব নিজৰ লগত ৰাখিব বিচাৰিছিল আৰু সেইবাবে জুবিন গাৰ্গ মিউজিক LLP গঠন কৰা হৈছিল। এইটোৱে আছিল প্ৰথম আৰু একমাত্ৰ ব্যৱসায় য'ত আমি দুয়ো অংশীদাৰ আছিলো।